जब लग गुरु मिले ना साचा तब लग गुरु करो 10-5 গুৰু কি সলনি কৰিব পাৰি গুৰু সলনি কৰিলে পাপ লাগে নেকি আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত সত্য গুৰু কোন হয় শ্ৰীমদ ভাগৱত গীতাত বৰ্ণনা কৰা তত্ত্বদৰ্শী সন্ত কোন হয় এই সকলো প্ৰশ্নৰ উত্তৰ জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ মংগল প্ৰবচন চাহ কৰা মাটিখিনি খাবনি সেউজীয়া হ'ল কিন্তু সেয়া একো কামৰ নহয় আমি ঘেঁহু সিঁচাই নাই কিন্তু সাৰ পানী দি থাকিলো তেনেকৈ যজ্ঞবোৰ কৰি তেওঁলোকে শক্তি প্ৰাপ্ত কৰিলে তেওঁলোকৰ ভিতৰতো আধ্যাত্মিক কিছু শক্তি আহে কিন্তু কোনো কামৰ নহয় গতিকে বিষ্ণুৰ লোকত গ'ল বিষ্ণুৰ উপাসক আছিল তেওঁ বিষ্ণুক সাক্ষাৎ মানি তেওঁৰ মূৰ্তিক পূজা কৰিছিল গতিকে তেওঁৰ লোকত গ'ল আৰু তাত পৰীক্ষা ল'ব বিচাৰিলে যে তেওঁ পৰীক্ষাত সফল নে অসফল তেওঁ ক'লে বিষ্ণুদেৱে যে হে ৰাজাজীৰ নিজৰ বচনেৰে এজন মানুহ তৈয়াৰ কৰা উৎপন্ন কৰি দিয়া তোমাৰ ইমান শক্তি আহিছে তেওঁ ক'লে ভগৱান মই কেনেকৈ কৰিম বিধি কৈ দিয়ক যে তুমি এনেকৈ কৈ দিয়া যে নৰভৱ অজাজিলে কৈ দিলে নৰভৱ সন্মুখত কোৱা হয় যে এজন ডেকা ল'ৰা প্ৰায় 20-22 বছৰীয়া প্ৰকট হৈ গ'ল আৰু বিষ্ণুৱে ক'লে যে এই ল'ৰাটো তোমাৰ বচনৰ পুত্ৰ হ'ল চোৱা তোমাৰ বচনত ইমান শক্তি আছে তোমাৰ ভক্তি আৰু আকৌ ক'লে যে অজাজিল ইয়াক প্ৰণাম কৰা দণ্ডৱত কৰা অজাজিলে যে থৈলে তেওঁ প্ৰণাম নকৰে ই মোৰ পুত্ৰহে পুত্ৰকো জানো প্ৰণাম কৰে বেজ্জতি হ'ব নাশ হ'ব ইজ্জতৰ আকৌ বিষ্ণুৱে ক'লে প্ৰণাম কৰা ঋষিবৰ নাই নকৰো প্ৰণাম পুত্ৰ ভাই এয়া বৰ ডাঙৰ নাটক কৰিলা এতিয়া প্ৰণামৰ অৰ্থ কি হয় যাতে আমাৰ ভিতৰৰ পৰা লেতেৰা ওলাই অহংকাৰ ওলায় আৰু আজি অহংকাৰ তেনেদৰেই আছে ভগৱানে ভাবিলে বিষ্ণুদেৱে যে ইয়াৰ এই উপাৰ্জিত শক্তিধন নষ্ট হ'ব এই মূৰ্খৰ আৰু তেওঁ এটা বিধি চিন দিলে এতিয়া ভগৱানৰ য'ত পৰমাত্মা বহিছিল এই বিষ্ণুদেৱ তেওঁৰ ওচৰতে এটা গেট আছিল য'ত গেটখন চাপৰ আছিল এনেকৈ গোল গোলাকাৰ আছিল তাৰ ওপৰেদি লতা আদি বগাই গৈছিল আৰু তাৰ মাজেৰে এনেকৈ মূৰ ধুৱাই যাব লাগে সেই ল'ৰাজনক ক'লে যে হেৰা পুত্ৰ তুমি সেইফালে থিয় হোৱা বাহিৰৰ ফালে সেই ল'ৰাজন সেই গেটেৰে এনেকৈ মূৰ ধুৱাই গৈ দূৰত থিয় হ'ল বিষ্ণুৱে অজাজিলৰ লগত নানান কথা পাতিলে ভাই তুমিতো বহুত উপাৰ্জন কৰিছা বহুত ভক্তি কৰিছা তেওঁ ক'লে হয় সেয়াও প্ৰভুৰ দয়া বহুত কৰিলো ভগৱানে ক'লে আহা তোমাক স্বৰ্গত ঘূৰাই ফুৰাই আনিম আহা মোৰ লগত তোমাক স্বৰ্গ দেখুৱাই আনিম এতিয়া সন্মুখত সেই ল'ৰাজন থিয় হৈ আছে ভগৱান বিষ্ণু মুকুট সহিতে এনেকৈ মূৰ তল কৰি এনেকৈ গেটৰ মাজেদি ওলাই গৈ সেইটো ছাইডত থিয় হ'ল আৰু ক'লে আহা জাজিল ফুৰিবলৈ যাওঁ এতিয়া ভগৱানে ভাবিছে যে এনেকৈ মূৰ্খই স্বাভাৱিকভাৱে গেটৰ তলেদি আহিলেও মই মানি লওঁ যে সি নতশীল হৈছে এতিয়া আৰু ইয়াৰ দুৰ্গতি নহ'ব ভক্তি নষ্ট নহ'ব সি ক'বলৈ ধৰিলে মই সকলো জানো অজাজিলে ক'লে আপুনি ছল কৰিছে ঠগাইছে মোক ঠগাব নোৱাৰে আপুনি বিচাৰিছে যে মই এনেকৈ তল মূৰ কৰি আহোঁ আপুনি মোক ঠাট্টা কৰিব ক'ব যে চোৱা নতশীল কৰালো বিষ্ণুৱে ক'লে মূৰ্খ মই কি ভাবি আছো আৰু তই বৰ জনাটো দেখুৱাই আছ আকৌ ক'লে আহা অজাজিল নাই নাহো মই সকলো জানো এনেদৰে কৈ এনেকৈ থিয় হৈ থাকিল এতিয়া এইটো পৰমাত্মাৰ আদেশ তেওঁৰ বিধান লগে লগে তাৰ সকলো উপাৰ্জন কেঞ্চেল হ'ল শেষ হৈ গ'ল যা দাধ হবি মূৰ্খ বে অদবি ভৱানী চাহেব কে তাহি অজাজিল কি বন্দী পলমাহি বাহি সেই সময়তে দীপ্তিমান শৰীৰ আছিল তাৰ দেৱতাৰ দৰে কান্তিময় লগে লগে সকলো শেষ হ'ল চেহেৰা ক'লা পৰি মৃত্যুপ্ৰাপ্ত হ'ল আৰু গাধৰ জনীত গ'ল গতিকে পুণ্যাত্মাসকল कहते हैं जय गोपाल दंडवत करें अनसे पैराम पर प्रणाम पर दुआ करो दिल पाक से वो है असला असली सलाम এনেকৈ দেখাক দেখি শুই পৰিলে এইটো সাধনাত নপৰে আপোনাৰ হৃদয়ত আগ্ৰহ থাকিব লাগিব আৰু বিনম্ৰতা লাগিব যে এই মাটিৰে কি কৰিম এই মাটিৰে যদি লাভ ল'ব পাৰোঁ
তেতিয়া এই ভক্তি আৰু সকলো কৰ্ম শুভ হৈ পৰিব। নহ'লে ইয়াক শ্মশান ঘাটত পুৰি পেলোৱা হয়। চিনিও পোৱা নাযায় কোনখিনি ছাই কাৰ হয় আৰু কাধ গৰু শুব তাৰ ওপৰত। আৰু এইটো আটাইতকৈ দামী মাটি। ইয়াৰ দ্বাৰা আমি ভগৱানক পাব পাৰোঁ। ধৰ্ম তো ধসকে নাহি দসকে तीनों लोके खैरायत में खैर है कीजे आत्म पोखे। धर्म बिना ऐसा नरा जैसे बांझ नारे, बिना दिया पावे नहीं ही सुनहा भवे गंवार। साधु संत से नहीं और करी न अन की साट, कुत्का बैठा कमर में हो गया 12 बाटे। धर्म बिना धापे नहीं ये सभी प्राण परपंच, आस बिरानी क्यों करे तन दिया हो तो संच। एक यज्ञ है धर्म की, दूजी यज्ञ है ध्यान, तीजी यज्ञ हवन की, चौथी यज्ञ परिणाम। 4 वेद का मूल सुन ये सब संवेद संगीत, बलि को ये चारों करी 52 उतरे प्रीत। दान किए देही में लाए नर स्वरूप निर्वाण, बूक बाकला देते ही चकवे भय निशान। राजा की बांधी होती है रोटी देत हमेश, चकर भय दहु दिशा जीते जंग नरेश। इंद्र भय है धर्म से यज्ञ है आद जुगाद, शंख पचायन जद बजे है पंच गिरासी साधु। दान वित समान है ये टोपी को पीन टूक, या से लघु और क्या कहूँ साग पतर गई भूख। दान दिया ददीची को 500 धनक ध्यान, 3300 कुर्निस करें होगे पद परवान। पीतांबर को पाड़ के द्रौपदी ने ली रे, अंधे को पीन कसी धनी कबीर बधाए चीर। दान ज्ञान प्रणाम कर होम जो कर है हेत, यज्ञ 5वीं तुझे कहूँ ये ध्यान कमल सुर सेत। धर्म कर्म जग कीजिए कुए बाय तालाब, इच्छा अस्तल स्वर्ग सुर सब पृथ्वी का रावे। भूख्या भोजन देते हैं कर्म जग जो नारे, 100 गज फीलों चढ़त हैं पालकी कंद कहारे। कुए बाय तालावेड़ी ये बाग बगीचे फूले, इंद्र लोगन कीजिए ये परे हिंदोलों झूले। जति सती इंद्री दमन ये बिन इच्छा बाटनते, काम देनु कल्प वृक्ष पद तास बार दूजनते। स्वर्ग नंदनी दर बंधे बिन इच्छा जो नारे, गण गंधर्व और मुनि जन 3 लोक अधिकार। पति भरता नारी घरों आन पुरुष नहीं ने, अपने पति की बंदगी ही दुर्लभ दर्शन ये। माता मुक्त सुनीति सी मैना सी पुरकारे, फकर फरीद फिकर लगा कोप कल्प दीदार। ऐसी जननी माता सत जो पुत्र देत उपदेश, और नार विचारणी यो भाकत है शेष। जिन पुत्र ने यज्ञ करी ये कर पिंड पर दान पुराण, नाहक जग में अवतरे उनसे निका स्वान।
गोरख योगी ज्ञान यज्ञ करी तत्वेता तरबीत सतगुर से भेंटा भया फिर हो गए शब्द अतीत शेव सम्मन यज्ञ करी शीश भेंट कर दीन सतगुरु मिले कबीर से शीश चढ़े फिर सीन कबीर यज्ञ जैसी करी ऐसी करे न कोई 9 लाख बॉडी विस्तरी ही केसो केसो होए। अपना आत्मा परमात्मा हमें बताते हैं कि धर्म तो 10 का नहीं 10 के तीनों लोग और खैर आए तुम्हें खैर है कीजिए आत्मपोख है। এতিয়া ইয়াত বহুত প্ৰমাণ দিয়া হৈছে যি অতি গূঢ় ৰহস্যময় কি কৈছে যে ধৰি লও আপোনাৰ লগত সত্য সাধনা নাই আৰু আপুনি এই ধৰ্ম যজ্ঞও কৰি আছে সেই ধৰ্ম যজ্ঞৰ ফল আপুনি বহুত পায় আৰু সেই ধৰ্ম কেনেকৈ কৰিব बिन इच्छा जो देता है सो दान कहावे और फल बाँचे नहीं तास का अमरापुर जावे। এতিয়া যেনেকৈ আপোনালোক ইয়ালৈ আহিছে আৰু দাহ এইটো এটা হস্পিটেল হয় জন্ম মৃত্যু ৰোগ কাটিবলৈ আৰু দাহ ইয়াৰ ডাক্তৰ পৰমাত্মাৰ হস্পিটেলৰ চাকৰ হয় আৰু আপোনালোকক ইয়াত অহাৰ লগে লগে ইয়াত গ্লুকোজ দিয়াৰ অট'মেটিক উপায় কৰি থোৱা আছে যি ইয়াত আহে তেওঁৰ ট্ৰিটমেণ্ট ইয়াত প্ৰৱেশ কৰা মাত্ৰই আৰম্ভ হৈ যায় ইনে কোনোবা আহিলেও তেওঁৰো ট্ৰিটমেণ্ট আৰম্ভ হৈ যায় যেনে অহা মাত্ৰে তেওঁক ভোজন দিয়া হয় চাহ পানী দিয়া হয় বহিবলৈ কোৱা হয় জ্ঞান শুনাবলৈ আৰম্ভ কৰা হয় যাৰ লগত বহিলেও ইয়াত অন্য কথা পতা নহয় আপোনালোক পৰমাত্মাৰ প্ৰিয় আত্মাৰ ভিতৰত এই দাহে অমৃত ভৰাই দিছে খুব ওতঃপ্ৰোত কৰি ৰাখিছে আৰু সেই তুৰন্তে তেওঁলোকৰ স্বভাৱ গঢ় লৈ অহা মাত্ৰকে তেওঁলোকক জ্ঞান শুনোৱা আৰম্ভ কৰা হয় সেই অমৃত তেওঁৰ কাণৰ মাধ্যমেৰে ঢালিবলৈ আৰম্ভ কৰা হয় সেই জ্ঞান যজ্ঞৰ ফল তেওঁৰ আৰম্ভ হৈ যায় আৰু ভগৱানৰ ভোগ উচৰ্গা কৰা হয় ইয়াত প্ৰতিদিনে এই ভোগৰ এৰেহা অন্যও যদি কোনোবাই খায় তেওঁৰো পুণ্য আৰম্ভ হয় আকৌ যি উপদেশ ল'বলৈ আহে তেওঁ দণ্ডৱত প্ৰণাম অট'মেটিকভাৱেই বুজি পায় ইয়াত গ্লুক'জ অৱশ্যেই দিয়া হয় আৰু আকৌ মানুহজনৰ ঠিক স্বভাৱৰ কাৰণে এতিয়ালৈকে ইমান আস্থা আছে 10 টকা 2 টকা যি আছে দান কৰাৰ চেষ্টা কৰি আছে গতিকে যজ্ঞ আৰম্ভ হৈছে গ্লুক'জ ষ্টাৰ্ট হৈছে তেওঁৰ আকৌ দৰ্শন কৰিবলৈ আহে আশীৰ্বাদ পৰমাত্মাৰ এই দাসৰ মাধ্যমেৰে কবিৰ ভগৱানৰ সেই শক্তি প্ৰৱেশ কৰোৱা হয় আৰু আকৌ এই অৰিজিনেল কেপচুলছ অৰ্থাৎ জপৰ মন্ত্ৰ কৈ দিয়া হয় আৰু এইদৰে এয়া আপোনালোকৰ কল্যাণ হৈ যাব এতিয়া কি কৈ আছে যে ইয়াত যেনেকৈ বহু ধৰণৰ উদাহৰণ দিয়া হৈছে এতিয়া যি বাণী আপোনালোকক শুনাইছোঁ দাসে ইয়াক বুজি পোৱাটো কোনো ল'ৰা ধেমালি নহয় এয়া পৰমাত্মাৰ কৃপা যাৰ জ্ঞান যোগ খুলি দিয়ে তেওঁ সেই জ্ঞান প্ৰভুৰ কৃপাত বুজিব পাৰে এতিয়া পুণ্যাত্মাসকল নানক দেৱৰ কথাকে কওঁ শ্ৰী নানক চাহেব দেৱক পৰমাত্মাই লগ পাইছিল আৰু তেওঁক সৎনাম দিছিল আৰু তেওঁক এই আদেশ দিছিলে যে এই নাম আপুনি এতিয়া কাকো নিদিব আৰু সেই সময়ত পৰমাত্মাৰ 64 লাখ শিষ্য আছিল পৰমেশ্বৰেও 5টা মন্ত্ৰহে দিছিল যি আপোনালোকে 7টা মন্ত্ৰ দিয়া আছে প্ৰথম আৰু লাষ্টটো এৰি মাজৰ কেইটা কবি চাহেবে দিছিল সৎনাম কাকো দিয়া নাছিল আৰু ধৰ্মৰ উদাহৰণ দিলে দাতাই স্বয়ং কাপোৰ বৈছিল কবিৰ পৰমাত্মাই আৰু কাপোৰ বৈ যি পাৰিশ্ৰমিক পাইছিল তাৰ পৰা নিজৰ ঘৰৰ বাবে যিখিনি আৱশ্যকীয় সামগ্ৰী লাগে সেয়া আনি বাকী থকা পইচা পুণ্যত খৰচ কৰিছিল ধৰ্ম কৰিছিল আমাক তেখেতে এটা উদাহৰণ দি থৈ যায় যে তোমালোকে এনেকৈ কৰি থাকিবা আৰু এই মধ্য প্ৰজন্মলৈকে আপোনাক আনিব লগা আছিল এতিয়া নানক চাহেবকো পৰমাত্মাই এই ফৰ্মুলাটোকে কৈ দিছিল যে আপোনাৰ সম্পৰ্কত যিয়েই আহে তেওঁক ধৰ্মৰ পথ দেখুৱাব আৰু এই ধৰ্মৰ দ্বাৰা যেনেকৈ
আটাইতকৈ বেছি যি ধাৰ্মিকতা ধৰ্মভোজৰ এয়া শিখ ধৰ্মত আছে। যিকোনো গুৰুদ্বাৰত আপুনি গ'লে আপোনাৰ কোনো টকা নালাগে, আপোনাক ফ্ৰীতে ভোজন খুৱাব, দান আপুনি দিয়ক বা নিদিয়ক। আৰু যিমান সন্ত আছিল, গুৰু আছিল, এওঁলোক 10জন সকলোৱে ধৰ্মভোজেই দিছিল। আৰু তেওঁলোকৰ লগত নাম আদি নাছিল, এওঁলোকে ধৰ্ম যজ্ঞ কৰাইছিল। সকলো ভগত আহিছিল আৰু ৱাহে গুৰু কৈ গৈছিল। ৱাহে গুৰুৰ অৰ্থ পূৰ্ণ পৰমাত্মা, আৰু পৰমাত্মাৰ বাণীও পঢ়িছিল, তাৰে জ্ঞান যজ্ঞ হৈছিল, ভোজৰ দ্বাৰা ধৰ্মযজ্ঞ হৈছিল। দণ্ডৱত প্ৰণাম কৰে মূৰ দুৱাই, ইয়াৰে তৃতীয়টো যজ্ঞ হৈ যায়। এই 3 যজ্ঞ তেওঁলোকে কৰিছিল। আৰু চতুৰ্থ যজ্ঞ হৈছে ধ্যান, ভগৱানত ভক্তি অটুট থাকে। গতিকে সেই যজ্ঞবোৰৰ পৰাও বহুখিনি আৰাম পাইছিল। মানে বেটাৰী কিছু পৰিমাণে চাৰ্জ হয় আৰু এটা দুটা মনুষ্য শৰীৰ পাব পাৰে, বেছি নহয়। তেওঁলোকেহে পাব পাৰে যি আগতে পৰমাত্মাৰ লগত বা পৰম সন্তৰ লগত কেতিয়াবা কোনো ভক্তি কৰি থৈছিল। সেই সৎ মন্ত্ৰৰ যেনেকৈ 5টা মন্ত্ৰ দিয়া হৈছিল, ইয়াৰ পৰাও মনুষ্য জীৱন আপোনাৰ হৈয়ে থাকে। আৰু আশীৰ্বাদেৰেও আপোনাক পৰমাত্মাই ভক্তিযুক্ত কৰি থৈছিল 600 বছৰ আগতে। এতিয়া সেই আত্মাবোৰ আছে যিসকলে কিছুমানক শিখ ধৰ্মত, কিছুমানক হিন্দু ধৰ্মত, কাৰোবাক মুছলমান ধৰ্মত, সকলোতে ভাগ কৰি থৈছে এই কালে। সেইকাৰণে তেওঁ ধৰ্ম কৰাৰ বাবে তেওঁৰ যি সাংসাৰিক খৰচ আছিল সেয়া সেই ধৰ্মৰ পৰা ওলাই আছিল। আৰু যি মন্ত্ৰৰ উপাৰ্জন আছিল, যিটো সেই পৰমেশ্বৰৰ লগত থাকি তেওঁলোকে কৰিছিল, সেয়া ৰৈ গ'ল, তাৰ পৰা মনুষ্য জীৱন পাই থাকিল। গতিকে মধ্য প্ৰজন্মলৈকে আপোনাক আনিব লগা হৈছিল পৰমাত্মাই পদ্ধতি অৱলম্বন কৰি। এতিয়া ইয়াত কি কৈছে, ইয়াত বহুত গভীৰ কথা আছে। এতিয়া এই প্ৰসংগ সম্পূৰ্ণ কৰিব নোৱাৰিম, আধাতে এৰি দিলেও আকৌ সমস্যা হ'ব। এতিয়া মই ইমানেই ক'ব বিচাৰোঁ যে আপোনালোকক ক'লোঁ যে আপোনালোকৰ এতিয়ালৈকে ধৰ্ম ভোজৰ যি পৰম্পৰা আছিল, সেয়া এইকাৰণে আছিল যে তাৰ পৰা কিছু সকাহ পোৱা যায়, কিন্তু সঠিক মন্ত্ৰ নাই। লাগিলে আপুনি 1 লাখ মনুষ্য জীৱন পাওক, তেতিয়াও দুৰ্গতি হ'বই, কাৰণ সেই মন্ত্ৰ অবিহনে মুক্তি হ'ব নোৱাৰে। গতিকে পৰমাত্মাই কৃপা কৰিলে আপোনালোকৰ ওপৰত, এই পথ কৈ দিলে আৰু আপোনালোকক কলিযুগৰ এই ভক্তি কাললৈকে লৈ আহিল আপোনালোকক। এতিয়া পুণ্যাত্মাসকল, ইয়াত এটা প্ৰসংগ আহিছে, পতিভৰ্তা নাৰী ঘৰো आन पुरुष नहीं ने, अपने पति की बंदगी ये दुर्लभ दर्शन ए। এতিয়া সাধনা কৰা সময়ত আমি আমাৰ পৰমাত্মাৰ প্ৰতি পতিব্ৰতা হ'ব লাগিব। আমি পতিব্ৰতা পদৰ পৰা পতিত হৈ কালৰ জালত বন্দী হলোঁ। সৎলোকৰ ভিতৰত আমি আমাৰ পৰমাত্মাক এৰি এই নকলি ভগৱান কালক পচন্দ কৰিবলৈ ধৰিলোঁ, আৰু সেই ভয়ংকৰ ফুলৰ কুফল আজি আমি ভোগ কৰি আছোঁ। এতিয়া আমি তালৈ যাব বিচাৰিলে সেই আগৰ স্থিতিলৈ যাব লাগিব, কালৰ পৰা মন আঁতৰাব লাগিব। ইয়াত সকলো বস্তুৱেই কালৰ হয়, এইবোৰ সকলো কেঁচা খেলনা, ইয়াত এইবোৰ ইচ্ছা দূৰ হ'ব লাগিব। এনেতো ভগৱানে যি দিছে ঠিকেই হয়, আমিও টাইম পাছ কৰালৈকে গাড়ী দিয়ে, ঘৰ দিয়ে বা নিদিয়ে, ল'ৰা দিয়ে, ছোৱালী দিয়ে বা নিদিয়ে, একো কথা নাই। সেয়া আমাৰ ভালৰ বাবে যি লাগিব সেইটোকে আপোনাক দিয়াব ভগৱানে। কাৰণ যেতিয়া ৰোগী ডাক্তৰৰ হস্পিটেলত গৈ পাব, তাত ৰোগীৰ কথা নচলে, ডাক্তৰৰ কথাহে চলে। যি তেওঁ কৰিব ৰোগীৰ ভালৰ বাবেহে কৰিব তেওঁ। গতিকে এতিয়া আপোনালোক আহিছে পৰমাত্মাৰ হস্পিটেলত, আৰু আপোনালোকৰ জন্ম মৃত্যু ৰোগ কাটিবলৈ আপোনাৰ ভালৰ বাবে যি লাগে সেইটোহে পাব। ৰোগীয়ে নাজানো কি কি খুজি থাকে, মোক এইটো দিয়া খাবলৈ। এতিয়া BP হাই আছে আৰু হালোৱা খুজি আছে দেশী ঘিউ, ডাক্তৰে এলাও নকৰে, কাৰণ এনেইতো বহুত ভাল, বিচাৰিছোঁ দেখাৰ পাছত খাবলৈও মন যায়, কিন্তু নাই, নহ'ব, তেওঁলোকৰ বাবে বিষ হয়। গতিকে তেনেকৈ বিষ যদি আপুনি ডিমাণ্ড কৰে, যদি আপুনি মুক্তি বিচাৰে আৰু কালৰ জালত থাকিবৰ ইচ্ছা, ইয়াতে মৰাৰ ইচ্ছা আপোনাৰ, তেতিয়া খাওক হালোৱা। আৰু যদিহে মুক্তি বিচাৰিছে, ৰোগ কাটিবলৈ বিচাৰিছে, তেন্তে আমাৰ হিচাপত খোৱা হ'ব তোমালোকক যি যি খুৱাব লাগে, আৰু পৰমাত্মাই সেইটোহে দিব। আমি কালৰ জালত বন্দী হ'লোঁ পতিব্ৰতা পদৰ পৰা সৰি পৰাৰ বাবে।
আৰু আকৌ আমি আমাৰ পৰমাত্মাৰ প্ৰতি সেই আগৰ স্থিতিত আহিব লাগিব। কেনেকৈ আহিব লাগিব? আমি আমাৰ কবিৰ পৰমাত্মাৰ অতিৰিক্ত আন কোনো দেৱতাৰ ওচৰত কোনো ডিমাণ্ড কৰিব নালাগে নিজৰ ঘৰৰ সুখৰ কোনো সুবিধাৰ বাবে। যি পতিব্ৰতা তাই নিজৰ পতিৰ অতিৰিক্ত কোনো অন্য লাগিলে কোনো সোণৰ হৈ কিয় হওক তাৰ ওপৰত আস্থা নাৰাখে। তাইৰ স্বভাৱ এনেকুৱা। আৰু পতিব্ৰতাৰ অৰ্থ এইটো নহয় যে তাই নিজৰ পতিৰ অতিৰিক্ত আনৰ লগত কাজিয়া কৰিব। এতিয়া ধৰা হ'ল এখন ঘৰত ছোৱালী পত্নী আছে, তাৰ পতি আছে, শাহু শহুৰ জেঠাল দেৱৰ সম্পূৰ্ণ ফেমিলি আছে, সম্পৰ্কীয় আহে। গতিকে ভাল ঘৰৰ ছোৱালীয়ে সকলোকে যথোচিত আদৰ কৰে, সকলোৰে সৎকাৰ কৰে, বিনম্ৰ মৃদু ফাঁসী হয়। কিন্তু যি শ্ৰদ্ধা তাইৰ নিজৰ পতিৰ প্ৰতি থাকে সেইটো আনৰ প্ৰতি থাকিব নোৱাৰে। এতিয়া যি শ্ৰদ্ধা, যি আস্থা, যি সমৰ্পণ নিজৰ পতিৰ বাবে তাইৰ থাকে সেইটো আনৰ প্ৰতি হ'ব নোৱাৰে। আৰু সকলোৰে লগত আদৰ সৎকাৰ আৰু মৰমেৰে থাকে। যেতিয়া তাই বেলেগ হয়, যেতিয়া ভিন্ন হয়, তাই নিজৰ ভাগৰ চামুচ পৰ্যন্ত লৈ যায়, নিজৰ কোঠাত লৈ যায়, নিজৰ পতিৰ লগত গুচি যায়, ঘৰখনৰ ফালে ঘূৰিও নাচায়। গতিকে পুণ্যাত্মাসকল, আমি ইয়াত এই কালৰ সংসাৰত বাস কৰি আছো। ইয়াত ব্ৰহ্মা বিষ্ণু মহেশ এই যিমান দেৱতা আছে তেওঁলোক আমাৰেই ভাই ভনী নাতি। এতিয়া ইয়াত তেওঁলোকক মুৰব্বী কৰি থৈছে। আমাৰ তেওঁলোকৰ লগত কোনো দ্বেষ নাই, তেওঁলোকৰো সৎকাৰ কৰিব লাগে। কিন্তু আমাৰ আস্থা তেওঁলোকৰ প্ৰতি সেই পতিব্ৰতাৰ দৰে কেতিয়াও হ'ব নোৱাৰে। আৰু যেতিয়া আমি ইয়াৰ পৰা যাম, এওঁলোকৰ পৰা বেলেগ হ'ম, যেতিয়া আমি এওঁলোকৰ পৰা বেলেগ হ'ম অৰ্থাৎ সত্যলোকলৈ যাম, তেতিয়া নিজৰ টোটেলি এটা এটা কৰি সকলো ভক্তি উপাৰ্জন লগত লৈ যাম, এওঁলোকৰ ফালে ঘূৰিও নাচাম। কিন্তু যেতিয়ালৈকে আমি সপৰিয়ালে আছো, জইণ্ট ফেমিলিত আছো, আমাৰ কাম নহয় হাই কাজিয়া কৰা। পৰমাত্মাই কৈছে तीनों देवा दिल में बसे, ये ब्रह्मा विष्णु महेश, प्रथम करो इनको बंदगी, फिर सुन सतगुरु उपदेश। তিনিও দেৱতা হৃদয়ত বহে আদৰণীয়। আৰু প্ৰথমে এওঁলোকৰ সৎকাৰ কৰা, কাৰণ প্ৰথম মন্ত্ৰ ইয়াৰ পৰাই প্ৰাৰম্ভ কৰোঁ। কিন্তু সদগুৰুৰ উপদেশ শুনা। আকৌ যি বাস্তৱিক জ্ঞান গুৰুদেৱে কয় তাৰ প্ৰতি ধ্যান দিব। এতিয়া গীতাৰ অধ্যায় নম্বৰ 13ত কৈছে যে যি অব্যভিচাৰিণী ভক্তি কৰে তেওঁলোক পৰমাত্মাক প্ৰাপ্ত হয়। ব্যভিচাৰিণী ভক্তি আমি কৰিছিলোঁ আগতে। হনুমানক পালে জয় বজৰংবলী, শ্ৰীকৃষ্ণক পালে জয় শ্ৰীকৃষ্ণ মোক পাৰ কৰি দিয়া, আৰু কেতিয়াবা চেৰাবালী কৰি দিয়া পাৰ, ভগৱান বিষ্ণু পাৰ কৰি দিয়া, শংকৰ ভগৱান মোক ধন দিয়া। গতিকে আমি সকলোৰে ওচৰত আমাৰ সেই প্ৰাৰ্থনা কৰিছিলোঁ। আমি ব্যভিচাৰিণী ভক্তি কৰি আছিলোঁ। এতিয়া আমি নিজৰ পতিৰ ঠিকনা গম পালোঁ। কবিৰ আমাৰ সকলোৰে মালিক, সকলোৰে স্বামী। এতিয়া আমি সেই পতিৰ লগত জড়িত হ'লোঁ, আমাৰ বিবাহ হৈ গ'ল। এতিয়া আমি নিজৰ পতিৰ অতিৰিক্ত কোনো দেৱতাৰ আগত প্ৰাৰ্থনা কৰিব নালাগে। সমৰ্পিত হ'লোঁ, সেইকাৰণে প্ৰাৰ্থনা কৰিম। एक के साथ दिन सब सदे, सब साथ दिन सब जावे, माली सींचे मूल को फिर फले फूले अगावे। আকৌ পৰমাত্মাই কৈছে যেতিয়া এনেকুৱা হ'ব, তেতিয়া তোমাৰ ভাৱ কেনেকুৱা হ'ব? কৈছে যে पतिव्रता सो जानिए जो एक पुरुष से रात, निर्दावे निर्भरता ना दूजे से बात। पतिव्रता सो जानिए एक पुरुष से रात। বিৰাট লীন। পতিব্ৰতা তাক জানিব যি এজন পুৰুষৰ লগতহে সম্বন্ধ ৰাখে, অৰ্থাৎ নিজৰ পতিৰ লগত। और निर्दाव निर्भरता, কাৰো প্ৰতি কোনো দ্বেষ নাৰাখে।
और ना दूजे से बात। অৰ্থাৎ নিজৰ প্ৰতিষ্ঠৰ কথা আন কাৰো লগতে পাতিব নোৱাৰে। घर आंगन एक सारे है वचन उल्लंघ ना होई। आन खसम से ओलने पति भरता है सोई। এতিয়া চাওক, দুয়ো ব্যৱহাৰিক আৰু আধ্যাত্মিক এই এটাই বাণী দুয়োটাই আপোনাৰ সন্মুখত এই উদাহৰণ আছে। ঘৰ আৰু চোতাল একেই। পতিব্ৰতা ঘৰত থাকিলেও বাহিৰলৈ কামত গ'লেও তাইৰ মনত কোনো পৰিৱৰ্তন হ'ব নোৱাৰে আৰু অন্য পুৰুষৰ পৰা নিজকে ৰক্ষা কৰে পতিব্ৰতা সেইজনীহে। आन पुरुष से हंसत है वो चंडी चोर चुड़ैले। जिनसे क्या घर बास है वो घर में बसे घुड़ैले। কৈছে যে আন পুৰুষৰ সৈতে হাঁহে তাই চণ্ডী চুৰুণী ফুটুনি, আৰু কৈছে যে তাই কি ঘৰ ধৰিব, তাই ঘৰৰ পিশাচিনী ফুটুনি হয় তাই। এতিয়া ইয়াত পৰমাত্মাই আমাক সোঁৱৰাই দিয়ে যে একমাত্ৰ কবিৰ পৰমাত্মাক এৰি আপোনাৰ শ্ৰদ্ধা, আপোনাৰ ভাৱ কোনো অন্য ইষ্ট, কোনো দেৱতাৰ প্ৰতি যদি থাকে, তেন্তে পৰমাত্মাই কৈছে তাৰ মোৰ প্ৰয়োজন নাই। সেইজনী তিনিওটা যি আনৰ লগত প্ৰতিষ্ঠানৰ কথা পাতে, তাইক আকৌ ঘৰত ৰখাৰ যোগ্য নহয়। তেতিয়া পৰমাত্মা আমাৰ লগত ৰুষ্ট হ'ব। सो कर्मी घर में रहे पतिव्रता सो नारे। आन पुरुष से कर प्रीतड़ी ना रखिए घर बार। पतिव्रता सुनी नहीं ये रखवाले हैं राम। कल्प वर्ष करुणामयी वो चौकी आठों जावे। কৈছে যে একমাত্ৰ পৰমাত্মা কবিৰ দেৱৰ ওপৰত যি আত্মা আশ্ৰিত, কৈছে যে पतिव्रता सुनी नहीं रखवाले हैं राम। সেই কবিৰ পৰমাত্মা তেওঁ লুখীয়া হ'ব, পলে পলে লগত থাকিব। আৰু কল্পবৃক্ষ কৰুণাময়, সেই কল্পবৃক্ষৰ কাম কৰিব দয়ালু ভগৱানে। আৰু চকী আঠময়া, অৰ্থাৎ প্ৰতিক্ষণে তেওঁৰ এক এক মুহূৰ্তৰ খবৰ ল'ব ভগৱানে। কোনো আপত্তি নাহে যেন মোৰ সন্তানৰ ওপৰত। पतिव्रता पानी चली पन ही नहीं पाए। वस्त्र अंग विनंग है वो आप देत उठाए। पतिव्रता जमी पर जो 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 धर है पाँव। समर्थ झाड़ू देते है ना काटा लग जावे। কৈছে যে সেই পতিব্ৰতা অৰ্থাৎ পৰমাত্মা কবিৰ দেৱৰ অতিৰিক্ত আপোনাৰ কোনো অন্য দেৱতাৰ প্ৰতি সপোনতো ইচ্ছা নাযায়, তেন্তে আপুনি পতিব্ৰতা পদত আহিলে। আৰু কৈছে যে আকৌ আপুনি জীৱনৰ বাটত আপুনি নিজৰ জীৱনৰূপী যাত্ৰাত য'ত য'ত ভৰি ৰাখে, অৰ্থাৎ নিজৰ যাত্ৰাত, নিজৰ জীৱনৰূপী যাত্ৰাত আপুনি আগবাঢ়ি যায়। আৰু কৈছে যে সমৰ্থ প্ৰভুৱে পথ সুচল কৰে আপোনাৰ জীৱনৰ পথত। যদি আপোনাৰ ওপৰত কোনো বিপদ আহিব লগা পাপৰ দণ্ড আছে, তাক মালিকে আঁতৰাই দিয়ে। সেই পাপৰ দণ্ড নাশ কৰি দিয়ে, আগে আগে বাঢ়নীৰে পৰিষ্কাৰ কৰি যায় তোমাক সুখ দিবলৈ, তোমাৰ দুখ নিবাৰণ কৰিবলৈ, তোমাক গম পাবলৈ নিদিয়ে যে কি বিপদ আহিব লগা আছিল। আৰু পৰমাত্মাই তাক ইন এডভান্স সমাপ্ত কৰি দিয়ে। पतिव्रता जमी पर जो जो धर है पाँव। समर्थ झाड़ू देते है ना काटा लग जावे। पतिव्रता भूखी रहे वहां समर्थ घर सोचे। ऐसी पति की स्त्री के काल कर्म हो मोक्ष। पतिव्रता बतिया करे आन पुरुष मुख जोड़े। साहेब बहुत रिसाते है वो पल में बैठे तोड़े। এতিয়া পুণ্য আত্মাসকল আপোনালোকৰ ফালে ইংগিত কৰিছে, পৰমাত্মাই কৈ আছে के पतिव्रता बतिया करे आन पुरुष मुख जोड़े। অৰ্থাৎ কোনো অন্য পৰপুৰুষৰ লগত কিবা কথা ছোৱালীজনীয়ে যদি পাতে, তেন্তে তাইৰ পতিয়ে কোৱা হয় যে তাইক বৰ খং কৰিব আৰু তাইৰ লগত সম্বন্ধ নাৰাখে। গতিকে এই উদাহৰণ দি আছে যে পূৰ্ণ পৰমাত্মাক এৰি আমি কোনো অন্য দেৱতাৰ পৰা হৃদয়েৰে কিবা যদি ডিমাণ্ড কৰাৰ চেষ্টা কৰোঁ,
तो कहते हैं साहेब बहुत रिसात है। পৰমাত্মাই বহুত খং কৰে, দুখী হয় আৰু আপোনাক পলকতে এৰি দিয়ে, আপোনাক ৰিজেক্ট কৰি দিব। এতিয়া পৰমাত্মাই কৈছে, কবিৰদেৱে 100 वर्ष तो सतगुर पूजा, एक दिन आन उपासी, वो अपराधी आत्मा फिर पड़े काल की फांसी। ओह, 100 বছৰেই যদি আপুনি এই সৎ সাধনা কৰি আছে আৰু এদিন আপুনি অন্য দেৱতাৰ পূজা কৰিলে, আন দেৱতাৰ, कहते हैं वो अपराधी आत्मा फिर पड़े काल की फांसी। আপোনাৰ নাম খণ্ড হ'ব। নাম খণ্ড হ'লে আকৌ আপোনাৰ লাহে লাহে ইয়াৰ পৰা মন আঁতৰি যাব আৰু শ শ মাইল দূৰলৈ গুচি যাব। আৰু যেতিয়ালৈকে আপোনাৰ নাম খণ্ড হোৱা নাই, তেতিয়ালৈকে যি সত্য সাধনা কৰিলে সেয়া বহুত ধন আপোনাৰ লগত আছে। আৰু আপুনি ইয়াত নাহিব, নাম জপ নকৰিব আৰু বেয়া কৰ্ম আৰম্ভ কৰি দিব, তেতিয়াও আপোনাৰ একেৰাহে সুখ হৈ থাকিব। কাৰণ আপোনাৰ বেটাৰী চাৰ্জ হৈছে। আৰু সেইটোৱে নাজানো কিমান হাজাৰ যুগলৈ আপোনাক লাভ দিব পাৰে। আকৌ অন্তিমত গাধ হৈ থাকিব। গতিকে পৰমাত্মাই এইদৰে কৈছে, 100 वर्ष सतगुरु की पूजा এনেকুৱা সত্য সাধনা, और एक दिन आन उपासी, वो अपराधी आत्मा पड़े काल की फांसी। গতিকে আমি যিটো স্তৰৰ পৰা ইয়াত পৰি গৈছিলোঁ, সেইটো স্তৰতে গৈ আমি পৰমাত্মাক পাব লাগিব। আৰু আমি নিজৰ মালিক কবিৰৰ অতিৰিক্ত অন্য কোনো উপাসনা কৰিব নালাগে। আৰু এনেকৈ আমাৰ মুক্তি হ'ব। बोलो सतगुरुदेव। बोलो सतगुरुदेव की जय। बंदी छोड़ कबीर परमेश्वर जी की जय। बंदी छोड़ गरीबदास जी महाराज जी की जय। स्वामी रामदेवानंद जी गुरु महाराज जी की जय। सर्व संतों की जय, सर्व भक्तों की जय, धर्मी पुरुषों की जय, श्री काशी धाम की जय, श्री छुडानी धाम की जय, श्री करौथा धाम की जय, श्री बरवाला धाम की जय। सत साही गरीब नमो नमो सतपुरुष को नमस्कार, गुरु की नहीं सुर नर मुनि जन साधुआ संतों सर्वस्ती नहीं। सतगुरु साहेब संत सब दंडो तुम प्रणाम, आगे पीछे मज हुए तिनको जा कुर्बान। नराकार निर्विषम काल जाल वैभंजनम, निर्लेपम निज निर्गुणम अकल अनुपवेशुंधनम। सोहम सुरति समाप्तम सकल समाना नीरतलय, उज्ज्वल हीरंबर हरदमम बेपरवा अथा है, वार पार नहीं मध्यतम। गरीब जो सुमर सिद्ध होई, गणनायक गलताना करो अनुग्रह सोई, पारस पद परवाना। आदि गणेश मनाऊं गणनायक देवन देवा, चरण कमल लो लाऊं आदंत करूं सेवा। परम शक्ति संगीतम हृदय सिद्धिदाता सोई, अवगत गुण अतीतम सत्य पुरुष निर्मोही। जगदम्बा जगदीशम मंगल रूप मुरारी, तन मन अर्पू शीशम भक्ति मुक्ति भंडारी। सुर नर मुनि जन झावे, ब्रह्मा विष्णु महेशा, शेष शेष मुख गावे पूज्य आद गणेश। इंद्र कुबेर सरीखा वरुण धर्म राय धावे, समर्थ जीवन जी का मन इच्छा फल पावे। 33 कोटि अधारा ध्यावे शेष 88, उतरे भवजल पारा कट है यम की फांसी। 33 कोटि अधारा ध्यावे शेष 88, उतरे भवजल पारा कट है यम की फांसी। सत साही कर जोरूं विनती करूं, धरूं चरण पर शीशे।
गुरु जी राम देवानंद जी महाराज ने दियो नाम बख्शीश। कोटि कोटि सिजदा करूं, कोटि कोटि प्रणाम। चरण कमल में राखियो मैं बंदी जाम गुलाम। कुत्ता हूँ गुरुदेव का, रामपाल दास का नाम। गले प्रेम की जेवड़ी, जहाँ खेचो वहाँ जाऊं। तो करो तो बावड़ू, दूर दूर करो तो जाऊं। जो राखो त्यों ही रहूं, जो देव सो खाऊं। जय इब के सतगुरु मिले, सब दुख आँखों रोए। चरणों ऊपर शीस धरूं, कहूँ जो कहनी हो। कबीर साईं मिलेंगे, पूछेंगे कुशलात। आदि अंत की सब कहूँ, अपने दिल की बात है। गुरु जी तुम ना भूलियो, चाहे लाख लोग मिल जाएं। हम जैसे तुमको बहुत हैं, तुमसे हमको नहीं। तुम्हारे विसारे क्या बने, मैं किसकी शरण में जाऊं। शिव विरंच मुनि नारदा, तिनके हृदय न समाऊं। अवगुण किए तो बहुत किए, करत न मनी हारे। बावे बंदा बख्श दियो, बावे गर्दन उतार। अवगुण मेरे बाप जी, बख्शो गरीब नवाज। जो मैं पूत कपूत हूँ, बहुर पिता को लाज। मैं अपराधी जन्म का, नख सिक बड़े विकार। तुम दाता दुख भंजना, मेरी करो संभार। परम पिता परमात्मा पूर्ण ब्रह्म, सर्वसृष्टि रचयिता कुলৰ মালিক কবি সাহেব কবিৰদেৱৰ অসীম কৃপাত আপোনালোক পুণ্য আত্মাসকলকে সৎসংগ শ্ৰৱণ কৰাৰ শুভ অৱসৰ প্ৰাপ্ত হৈছে। পুণ্য আত্মাসকলক, পুণ্যকৰ্মী প্ৰাণীক মানৱ শৰীৰ প্ৰাপ্ত হয়। মানৱ শৰীৰ প্ৰাপ্ত আৰু অত্যাধিক বিশেষ পুণ্যকৰ্মী প্ৰাণী থাকে, তেওঁলোকে সৎসংগ শুনিবলৈ পায়। তেওঁলোকৰ ভিতৰত পৰমাত্মাক পোৱাৰ, আত্মকল্যাণ কৰোৱাৰ প্ৰেৰণা উৎপন্ন হয়। তেওঁলোকৰ শুভ সংস্কাৰৰ কাৰণে, তাৰ প্ৰভাৱত কিছুমান পুণ্য আত্মা মানৱ শৰীৰ প্ৰাপ্ত কৰি পৰমাত্মাক বিচাৰি ইফালে সিফালে যায় সাধনাৰ বাবে তেওঁক পাবলৈ। য'তে ত'তে ভ্ৰমিত হৈ আছে। যেনেকৈ কৃষ্ণ দুৰ্জনে পানী বিচাৰি ইফালে সিফালে যায়, তেওঁ য'তেই কোনো কিবা খবৰ পায় যে তাত পানীৰ উৎস আছে, তেতিয়া তালৈকে তেওঁ দৌৰি যায়, কাৰণ তেওঁৰ পিয়াহ লাগিছে। এইদৰে পৰমাত্মাক বিচৰা, পৰমাত্মাৰ পিয়াহত আকুল আত্মাই সেই পূৰ্ণকৰ্মী প্ৰাণীয়ে যি মনুষ্য শৰীৰ প্ৰাপ্ত কৰিছে,
সেই পৰমাত্মাৰ উৎস বিচাৰি আছে। কোনোবাই ইফালে গৈছে, কোনোবাই সিফালে গৈছে, কোনোবাই কিবা সাধনা কৰিছে। এইটো বিশেষ বিবেচনাৰ বিষয় যে যিজন তৃষ্ণাতুৰ ব্যক্তি আৰু তেওঁ কাৰোবাক সুধি আছে যে মোৰ পিয়াহ লাগিছে, পানী ক'ত প্ৰাপ্ত হ'ব, তেওঁক কোনোবাই মিছগাইড কৰি দিয়ে যে এইফালে গুচি যোৱা, তাত এটা বহু ডাঙৰ সৰোবৰ আছে, স্বচ্ছ জল আছে, বা কোনোবাই কৈ দিলে যে তাত এটা হেণ্ড পাম্প আছে, তাত বহুত ভাল পানী আছে। তেতিয়া সেই তৃষ্ণাতুৰ আত্মাই তুৰন্তে সেইফালে প্ৰস্থান কৰিবই কৰিব। এতিয়া তাত গৈ দেখে যে হেণ্ডপাম্পটো আছে কিন্তু তাত পানী নাই। তেওঁ চেষ্টাও কৰে তাক কেনেবাকৈ চলাবলৈ। গতিকে তাৰ পৰা কিছু সময় পাছত তেওঁ যাবলৈ ধৰে যে কাম নহ'ল। আকৌ অন্য কাৰোবাক সোধে, তেওঁ কৈ দিয়ে যে তাত পানীৰ বহুত ভাল উৎস আছে, ভাল হেণ্ডপাম্প লগাই থোৱা আছে বা কোনো সৰোবৰ আছে। তালৈ খোজাই তাতো তেওঁ পানী নাপায়। এনেকৈ লাষ্টত তেওঁ মৃত্যুক সাৱটি লয়। একেই দশা আজি সেই পুণ্য আত্মাসকলৰ হৈ আছে, যিসকলে পৰমাত্মাৰ পিয়াহত পৰমাত্মাক পাবলৈ নানা প্ৰকাৰৰ সাধনা কৰি আছে। কোনোবা নহয় কোনোবাই কোৱা মতে, যেনেকৈ কোনো শ্ৰদ্ধালুৱে কয় যে আমাৰ গুৰুদেৱ বহুত প্ৰসিদ্ধ মহাপুৰুষ আৰু তেওঁৰ শৰণত গ'লে, তেওঁৰ পৰা দীক্ষা ল'লে আত্মকল্যাণ সম্ভৱ হয়। গতিকে প্ৰভু পিপাসু সেই পুণ্য আত্মা, সেই মানুহজনে কোৱা মতে তাত গৈ পায় সেই হেণ্ড পাম্পৰ ওচৰত, অৰ্থাৎ সেই সন্তৰ ওচৰত। তাত কিছুদিন থাকে, তেওঁ কোৱা অনুসৰি সাধনাও কৰে, অৰ্থাৎ হেণ্ড পাম্প চলাই থাকে, সাধনা কৰে। তাৰ পাছত তেওঁ তাতো নিৰাশ হৈ পৰে। গতিকে আকৌ তেওঁ তাতো ভাগৰি পৰে আৰু অন্য ক'ৰবাত বিচাৰিব ধৰে। শেষত যেতিয়া তেওঁ দ্বিতীয় স্থানতো এনেকুৱাই পায়, তৃতীয়টো এনেকৈ খালী হাতেৰে আহে, অন্তিমত তেওঁ নাস্তিক হৈ পৰে, তেওঁৰ আধ্যাত্মিক মৃত্যু হৈ যায়। আৰু যি কাৰণে তেওঁ পৰমাত্মাক বিচাৰি আছিল যে মোৰ লগত টকা আহক, মোৰ ওচৰত আহিব পৰা, বিপদবোৰ নাহক, যি প্ৰাৰব্ধ কৰ্মত থাকে, মোৰ পৰিয়াল সুখেৰে থাকক, পৰমাত্মাই মোক ধন দিয়ক। কাৰণ যেতিয়ালৈকে আধ্যাত্মিক জ্ঞান সম্পূৰ্ণ নহয়, সকলো কৰ্মৰ লগত প্ৰাণী পৰিচিত নহয়, তেতিয়ালৈকে পৰমাত্মাক বিচৰাটো প্ৰধানকৈ দুটা কাৰণত কৰে। মুখ্যতঃ প্ৰথমটো এইটো যে মোৰ ধন প্ৰাপ্তি হওক, দ্বিতীয় যাতে সংকট নাহক, বা যদি আহিছে তাৰ নিবাৰণ হওক। সেই তৃতীয় নম্বৰতহে থাকে কল্যাণ তেওঁৰ। আধ্যাত্মিক পূৰ্ণ জ্ঞান যাৰ নাই, তত্ত্বজ্ঞান নাই। গতিকে যি কাৰণে তেওঁ পৰমাত্মাৰ দ্বাৰা সংকট নিবাৰণ, টেনচনলেছ হোৱাৰ বাবে গৈছিল যিজন সন্তৰ ওচৰত, আৰু যি সাধনাবোৰ তেওঁ কৰি আছিল, আৰু তাৰ পৰা তেওঁ ধনী হ'বলৈও গৈছিল, তেওঁ তাৰ পৰাও নিৰাশ হ'ল। দ্বিতীয় স্থানত গ'ল, তাতো নিৰাশ হ'ল। কিয় নিৰাশ হ'ল? কাৰণ শাস্ত্ৰবিধি ত্যাগ কৰি যি মনে সজা আচৰণ কৰে, তেওঁৰ না সুখ হয়, না সিদ্ধিপ্ৰাপ্ত হয়, আৰু না তেওঁৰ গতি হয়, অৰ্থাৎ ইউজলেছ। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 এনেকুৱা প্ৰমাণ আছে। সেইকাৰণে
যি সন্তৰ ওচৰত সেই প্ৰভু প্ৰেমী পুণ্য আত্মা গ'ল, তাৰ পৰা তেওঁলোকে শাস্ত্ৰ বিৰুদ্ধ সাধনা পালে, অবিধিপূৰ্বক সাধনা প্ৰাপ্ত হ'ল। আৰু যিয়ে উপদেশ দিয়ে, যি গুৰু হৈ আছে, তেওঁলোক অধিকাৰীও নহয়। আৰু কিছুমান শ্ৰদ্ধালু গুৰু অবিহনে সাধনাত লাগি আছে। সেইকাৰণে শাস্ত্ৰবিধি ত্যাগ কৰি মনে সজা আচৰণ, নিজ ইচ্ছাৰে পূজা সাধনা কৰাৰ বাবে তেওঁলোকৰ কোনো আধ্যাত্মিক লাভ নহয়েই, কাৰণ আমাৰ সদগ্ৰন্থ, আমাৰ শাস্ত্ৰই প্ৰমাণ কৰে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 24 তুৰন্তে কৈছে যে অৰ্জুন, গতিকে তোমাৰ বাবে কৰ্তব্য আৰু অকৰ্তব্যৰ ব্যৱস্থাত শাস্ত্ৰয়ে প্ৰমাণ। অৰ্থাৎ যি সাধনা আপুনি কৰিব লাগিব, যি ভক্তি আপুনি কৰিব লাগিব আৰু কৰিব নালাগিব, সেয়া কোনোবাই কোৱা শুনি বা লোককথাৰ আধাৰত কৰিবলৈ আৰম্ভ কৰিব নালাগে আৰু ত্যাগ কৰিব নালাগে। তোমাৰ বাবে শাস্ত্ৰই প্ৰমাণ, অৰ্থাৎ সদগ্ৰন্থই আমাক যি কৈছে, নিজৰ সদগ্ৰন্থই যি প্ৰমাণ দিছে যে এই নাম, এই মন্ত্ৰ পূৰ্ণ সন্তৰ পৰা লৈ সাধনা কৰিলে তেওঁৰ মুক্তি নিশ্চিত, তেওঁৰ সংকটো নিবাৰণ হয়, তেন্তে আমাৰ মুখ্য সদগ্ৰন্থ, এনেতো সকলো সদগ্ৰন্থ আদৰণীয়, কাৰণ কোনোবা নহয় কোনোবা মহাপুৰুষৰ মুখ কমলৰ পৰাই উচ্চাৰিত হৈছে। তেওঁলোকৰ মুখ কমলৰ পৰা উচ্চাৰিত বাণী এইবোৰ, যেনেকৈ 18 পুৰাণ, এইবোৰো শাস্ত্ৰ বুলি জনাজাত, যেনেকৈ উপনিষদ, এইবোৰো শাস্ত্ৰই হয়। কিন্তু যি শাস্ত্ৰ, যি সদগ্ৰন্থ, গড গিভেন, প্ৰভু প্ৰদত্ত, সেই শাস্ত্ৰহে প্ৰমাণিত। সেই শাস্ত্ৰৰ পৰাই পূজাৰ বিধি গ্ৰহণ কৰিব লাগিব। সেইবোৰ কি কি হয়? যেনে উপনিষদ কাক বোলে? এইটো কোনো ব্যক্তি, ঋষি, সন্ত, সাধকৰ নিজৰ অনুভৱৰ কৃতিহে হয়। তেওঁ নিজৰ জীৱনকালত তেওঁৰ যি যি উপলব্ধি হ'ল, যি সাধনাৰে তেওঁ নিজৰ অনুভৱ তাত লিখি দিয়ে। যদি তেওঁৰ অনুভৱ পবিত্ৰ সদগ্ৰন্থৰ লগত মিলে, তেন্তে সেই সাধনা ঠিক, তাত লিখা বিৱৰণ ঠিকেই। যদি সদগ্ৰন্থৰ লগত নিমিলে, আৰু সদগ্ৰন্থ কোনবোৰ? পবিত্ৰ বেদ, পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ বেদ যি আছে সেয়া পৰমাত্মাই দিয়া, গড গিভেন। আৰু পবিত্ৰ শ্ৰীমদ ভাগৱত গীতাও গড গিভেন। এতিয়া পবিত্ৰ চাৰিও বেদ, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ব বেদ, আৰু এয়া হ'ল 4 বেদ যি ইজিলি এভেইলেবল, সহজলভ্য, সকলোৰে লগত প্ৰায় পোৱা যায়। আৰু এই 4 বেদৰ এতিয়ালৈকে যি বিৱৰণ, ইয়াৰ ৰেফাৰেঞ্চ প্ৰবচনকৰ্তা বা ঋষি মহৰ্ষিয়ে কৈ আছে যে আমি এই বেদ অনুসৰি সাধনা কৰিছোঁ বা কৰোৱাই আছোঁ। আৰু পঞ্চম বেদ হৈছে সূক্ষ্ম বেদ, সূক্ষ্ম বেদ, সূক্ষ্ম, যাক ষষ্ঠম বেদ বুলিও কোৱা হয়, যাৰ বিষয়ে শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 প্ৰমাণ দিয়া আছে। তাত কোৱা হৈছে যে যেনেকৈ গীতাৰ অধ্যায় 4 শ্লোক 25 পৰা 31লৈকে বেলেগ বেলেগ যি সাধনা সাধকে কৰে, তেওঁ নিজৰ সাধনাক পাপনাশক বুলি জানে আৰু মানেও।
কিন্তু এই ধৰণৰ যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠানৰ বিস্তাৰিত বিৱৰণ, যথাৰ্থ তথ্য, কোনটো ঠিক কোনটো ভুল, ইয়াৰ সহিতে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী ব্ৰহ্মণে মুখে, সংস্কৃতত লিখা আছে ব্ৰহ্মণে মুখে, ইয়াত এই শ্ৰীমদ ভাগৱত গীতাৰ অনুবাদ কৰ্তাসকলে ইয়াত খেলি মেলি কৰিলে। এওঁলোকে লিখি দিলে ব্ৰহ্মণে মুখেৰ অৰ্থ কৰি থৈছে বেদৰ বাণী, এয়া ভুল অনুবাদ কৰিছে। কাৰণ ব্ৰহ্মণে মানে বেদ নহয়, ব্ৰহ্মণেৰ অৰ্থ হ'ল শ্ৰেষ্ঠ প্ৰভু, অৰ্থাৎ ডাঙৰ ভগৱান সচিদানন্দ ঘন ব্ৰহ্ম। এতিয়া ব্ৰহ্মণেৰ অৰ্থ আমি এওঁলোকৰে অনুবাদত শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় 17 শ্লোক 23 পৰা লওঁ। শ্লোক 23 তেওঁলোকে নিজে লিখিছে, ব্ৰহ্মণেৰ অৰ্থ লিখা হৈছে সচিদানন্দ ঘন ব্ৰহ্ম। আৰু ইয়াত ব্ৰহ্মণেৰ অৰ্থ 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত তেওঁলোকে নিজেই ভুল কৰি আছে। ব্ৰহ্মণেৰ অৰ্থ কৰিছে বেদ। নাই, এইটো ভুল কৰিলে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় 17 শ্লোক 23 কৈছে যে ओम तत्सत इति निर्देशे ब्रह्मणे त्रिविध समर्थः। সচিদানন্দ ঘন ব্ৰহ্মৰ স্মৰণৰ, তেওঁৰ প্ৰাপ্তিৰ বাবে, তেওঁৰ সাধনাৰ 3 প্ৰকাৰে স্মৰণ কৰা এই 3 মন্ত্ৰ ওম তৎসৎ এয়া জপ হয়। ওম এটা চিধা মন্ত্ৰ, তৎ আৰু সৎ এয়া সাংকেতিক গুপ্ত মন্ত্ৰ। গতিকে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত স্পষ্ট কৰা হৈছে যে সেইটো তত্ত্বজ্ঞান হয় যিটো সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী, অৰ্থাৎ পূৰ্ণ পৰমাত্মাই, পৰমেশ্বৰে, সত্য পুৰুষে, পূৰ্ণ ব্ৰহ্মই স্বয়ং আহি নিজৰ মুখ কমলেৰে যি জ্ঞান কৈছে তাক সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীও বোলে। ব্ৰহ্মণে মুখে সেয়া তত্ত্বজ্ঞান, সেয়া সূক্ষ্ম বেদ, সেইখন পঞ্চম বেদ, তাক তত্ত্বজ্ঞান বুলিও কোৱা হয়। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 36 কৈছে যে সেই জ্ঞানক, সেই তত্ত্বজ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰত গৈ বুজা। তেওঁক বিনম্ৰ ভাৱেৰে প্ৰাৰ্থনা জনালে, বিনম্ৰতাৰে প্ৰশ্ন কৰিলে, সেই তত্ত্বদৰ্শী সন্তই তোমাক সেই তত্ত্ব জ্ঞানৰ, পৰমাত্ম জ্ঞানৰ, অৰ্থাৎ গীতা জ্ঞানদাতাৰ পৰা অন্য কোনো পৰমাত্মা আছে, সেই পৰমেশ্বৰৰ জাননী দিব, তেওঁৰ বিষয়ে ক'ব। গতিকে বেদ 5খন আছে। 4 বেদৰ লগত আপোনালোক সহজেই পৰিচিত, আৰু যি প্ৰভুক বিচাৰি আছে তেওঁ বেদৰ সৈতে পৰিচিত, এই 4 বেদৰ সৈতে। কিন্তু যি পঞ্চম বেদ, এয়া সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী, এয়া কবিৰ বাণী। গতিকে এই 4 বেদত পূৰ্ণ পৰমাত্মা, সত্য পুৰুষ, অৰ্থাৎ পৰমক্ষৰ ব্ৰহ্মৰ বিশেষ জাননী আছে। কিন্তু এই 4 বেদত তেওঁক পোৱাৰ বিধি নাই, তেওঁৰ ভক্তিৰ সাধনা নাই। এইকাৰণে পৰমেশ্বৰ কবিৰ দেৱে, কবিৰ চাহেবে, পূৰ্ণ পৰমাত্মাই, পৰমক্ষৰ ব্ৰহ্মই প্ৰায় 600 বছৰ আগতে চন 1398 সত্যলোকৰ পৰা গতি কৰি আহিছিল। এটা নৱজাত শিশু ৰূপ ধাৰণ কৰিছিল কমল ফুলৰ ওপৰত, কাশী চহৰত লেহেৰতাৰা নামৰ বিলত বিকশিত কমল ফুলৰ ওপৰত। সেই পৰমেশ্বৰ নৱজাত শিশু ৰূপ ধাৰণ কৰি প্ৰকট হ'ল। তেওঁক মিৰু আৰু নিমা নামৰ এক তাঁতী দম্পতীয়ে তুলি লৈ গ'ল। তেওঁলোকৰ সন্তান নাছিল। তাত পৰমাত্মা লীলাময় শৰীৰত ডাঙৰ হ'ব ধৰিলে আৰু আগলৈ তাঁতীৰ কাম কাজ কৰিবলৈ ধৰিলে। সেইকাৰণে সেই পৰমাত্মা কবিৰ তাঁতী নামেৰে প্ৰসিদ্ধ হ'ল, ধানক কবিৰ নামেৰেও প্ৰসিদ্ধ হ'ল। সেই পৰমেশ্বৰে, কবিৰ দেৱে
সচিদানন্দ ঘন ব্ৰহ্মই নিজৰ কবিৰ বাণী সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী কৈছিলে যে वेद मेरा भेद है, मैं मिलूं वेदन से नाही, और जौन वेद से मैं मिलूं, ये वेद जानते नहीं। পৰমেশ্বৰ কবিৰদেৱে এনেদৰে কৈছিল যেতিয়া এই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত নিজৰ মুখ কমলেৰে উচ্চাৰণ কৰিছিল, মুখেৰে কৈছিল, যি বাণী ধৰ্মদাস চাহাবে আদৰণীয় ধৰ্মদাস দেৱে লিপিবদ্ধ কৰিছিল। उसमें कहा कि धर्मदास ये वेद मेरा भेद है। যেনেকৈ শ্ৰীমদ ভাগৱত গীতাখন অৰ্জুনক উদ্দেশ্য কৰি এই কাল ভগৱানে ব্ৰহ্মই শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈছিল, তেনেকৈ পৰমাত্মাই নিজৰ সন্মুখত স্বয়ং নিজেই নিজ মুখ কমলেৰে, সেইকাৰণে ইয়াত ব্ৰহ্মণে মুখে কৈছে, অৰ্থাৎ পৰমাত্মাৰ নিজৰে মুখ কমলৰ পৰা উচ্চাৰিত হৈছিল। সেয়া তেওঁ কাৰো সহায় নলয়, যেনেকৈ কালে লৈছে শ্ৰীকৃষ্ণৰ শৰীৰৰ সহায় লৈ কালে গীতাৰ জ্ঞান দিলে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি। গতিকে শ্ৰীমদ ভাগৱত গীতাও ব্ৰাহ্মণে মুখে নহয়, অৰ্থাৎ পৰমাত্মা সচিদানন্দ ঘন ব্ৰহ্মৰ মুখেৰে উচ্চাৰিত বাণী নহয়। পৰমাত্মা সচিদানন্দ ঘন ব্ৰহ্মৰ দ্বাৰা দিয়া জ্ঞানখিনিয়েই কালে নিজৰ পুত্ৰ শ্ৰীকৃষ্ণত অৰ্থাৎ বিষ্ণুত প্ৰৱেশ কৰি ক'লে। গতিকে সেয়া সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী নহয়। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।